ৰাজ্য চৰকাৰ ন আঁচনিয়ে এতিয়াও ঢুকি পোৱা নাই মহানগৰীৰ মাছমজিয়াৰ এটা পুৰণা প্ৰসিদ্ধ মন্দিৰ। গুৱাহাটীৰ পৰা উমানন্দ মন্দিৰলৈ যাতায়াতৰ বাবে জল পৰিবহণ বিভাগৰ ফেৰীৰ ব্যৱস্থাৰ লগতে আছে জীৱন টিঙা আঁচনিৰ ভটভটি সেৱা। তাৰমানে একচুৱেলি 2018 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা অসম চৰকাৰে যেতিয়াৰ পৰা নাও গুৰিবিলাক বন্ধ কৰিলে সেইদিন ধৰি আজিলৈকে উত্তৰ পাৰৰ যিবিলাক যাত্ৰী উমানন্দত যোৱাৰ কোনো লিংক নাই। যাৰ বিনিময়ত আমি আগতে কি কৰিছিলোঁ, আমি সৰুকালৰ পৰা এই উমানন্দত উত্তৰ গুৱাহাটী পাৰাপাৰ বেজেৰা শালমাৰা মান্নাগাপা গোটেই বৃহত্তম উত্তৰ পাৰৰ অঞ্চলৰ মানুহ আমাৰ উমানন্দত ভোগ লৈ গৈছিল মাঘৰ মাহত। কিন্তু আজি এই 18 চনৰ এক্সিডেণ্টৰ পাছৰ পৰা যেতিয়াৰ পৰা নাও জাহাজ বন্ধ হ'ল তেতিয়াৰ পৰা আপোনাৰ ভোগ উমানন্দত যোৱাটো বন্ধ হ'ল। আজি বেছি দিন নালাগে, আজি এসপ্তাহ আগত মই উমানন্দত গৈছোঁ। তাৰে আপোনাৰ ব্ৰাহ্মণখিনিয়ে দুখ প্ৰকাশ কৈছে কি শিৱ চাহ আজি তহঁতৰ উত্তৰ গুৱাহাটীৰ যিমান মানে আপোনাৰ ভোগ লৈ অহা মানুহ আজিলৈকে আমি নেদেখা হ'লোঁ। গতিকে মই ভাবোঁ অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এইটো এটা ভাল চিন্তা চৰ্চা কৰি উত্তৰ পাৰ আৰু উমানন্দৰ মাজত যাতে ফেৰী সেৱাৰ ব্যৱস্থা কৰে। গতিকে এইটো গ'লে খুব ভালে হয়। কিন্তু চৰকাৰ আঁচনিয়ে সামৰিব পৰা নাই উত্তৰ পাৰে। উত্তৰ গুৱাহাটীৰ পৰা উমানন্দলৈ যাবলৈ নাই কোনো ব্যৱস্থা। উত্তৰ পাৰৰ লোকে উমানন্দলৈ যাবলৈ প্ৰথমে গুৱাহাটীলৈ যাব লাগিব আৰু গুৱাহাটীৰ পৰাহে অশেষ কষ্টৰে যাব লাগিব ময়ূৰ দ্বীপ উমানন্দ দৰ্শন কৰিবলৈ। মানে এইটো ব্যৱস্থাটো হ'ব লাগে, কাৰণ আমি উমানন্দ আহিম বুলি আহিব নোৱাৰোঁ। আমি পাৰ হৈ যাব লাগে, পাৰ হৈ যাই কিনে তাতে আকৌ নাও সেৱা বেলেগকৈ আমি ধৰিব লাগে, 300-400 টকা ভৰিব লাগে পাৰ মেম্বাৰ। এইটো ছাইডৰ পৰা যদি আমাৰ হৈ যায় কমচে কম 150 হওক 100 হওক কিবা এটা মানে মানুহখিনিটো ল'বই লাগিব নাই, আমাৰ মানুহখিনি বিশেষকৈ সুবিধা হয় এইখিনি ওপৰত। শেহতীয়াকৈ ৰাজ্য চৰকাৰ অসম দৰ্শনৰ বৃহৎ ঘোষণাও ফুটুকাৰ ফেনত পৰিণত হ'ল। এই ক্ষেত্ৰত আমাৰ উত্তৰ পাৰৰ যিখিনি ভক্তগণ উমানন্দত যাব লাগে সেইখিনি আমাৰ বিৰাট অসুবিধা। সেয়ে মই আমাৰ অসমৰ কৰ্মশ্ৰী স্বনামধন্য সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি উত্তৰ পাৰৰ যাত্ৰীখিনিয়ে এটাই অনুৰোধ কৰোঁ, তেখেতে যাতে আমাৰ এই উত্তৰ পাৰৰ মানুহখিনিক উমানন্দলৈ যোৱাৰ কাৰণে আমাক এখন জাহাজৰ ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'লোহেঁতেন। উমানন্দৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াতৰ সুব্যৱস্থা অতি শীঘ্ৰেই কৰিবলৈ মুখ্যমন্ত্ৰীলৈ জনাইছে আবেদন। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। উমানন্দলৈ দক্ষিণ পাৰৰ পৰা যাতায়াতৰ ব্যৱস্থা আছিল, উত্তৰ পাৰৰ পৰা আজিলৈকে হোৱা নাই, যাৰ কাৰণে উত্তৰ পাৰৰ মানুহখিনি বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই কথাটো আমি নিজেও চিন্তা কৰিছোঁ আৰু উত্তৰ পাৰৰ মানুহখিনিয়ে এই অভিযোগটো আমাৰ পৰিচালনা সমিতিক বহুদিন ধৰি দি আছে। আমি নিজেও চিন্তা কৰিছোঁ আৰু আমাৰো এটা আছে, ইচ্ছা আছে বা আমাৰ এটা দাবীও আছে প্ৰশাসনৰ ওচৰত যে আমাৰ দক্ষিণ পাৰৰ পৰা যেনেকৈ জাহাজেৰে ইয়াৰ লগত এটা সুন্দৰ সংযোগৰ ব্যৱস্থা আছে, আমাৰ উত্তৰ পাৰৰ পৰাও ইয়ালৈকে পোনপটীয়া যদি এটা যোগাযোগৰ ব্যৱস্থা কৰা হয়, আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ এই গোটেই অনুষ্ঠানখিনি হৈ যোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি এইটো এটা আমাৰ মুখ্য এটা দাবী হিচাপে ৰাখিছোঁ। আৰু আছে বিভিন্ন ইয়াত কৰিবলগীয়া বহুত কাম আছে। ইয়াত বিশেষকৈ ইয়াত যিটো স্থায়ী বৈদ্যুতিকৰণটোৰ এটা প্ৰধান সমস্যা, কাৰণ আমাৰ অন্যান্য যিবোৰ সমস্যা সেইটোৰ লগত বৈদ্যুতিকৰণৰ সমস্যাটো মানে মুখ্য হিচাপে জড়িত হৈ আছে। ৰিপৰ্টাৰ লাইভ।